নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা পুনৰ ভিডিঅ' লৈ আহিছো তোমালোকৰ মাজত আজি আমাৰ আলোচনাৰ বিষয় হ'ল আমাণ্ডা বলক তেন্তে ভিডিঅ'টো পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ আমাণ্ডা এজনী ছোৱালীৰ নাম Every child feels that he is controlled and instructed not to do one thing or another. You too may feel that your freedom is curtailed. Write down some of the things you want to do, but your parents, elders do not allow you to. To read the poem aloud from peers, each reading alternate stanzas. You are in for a surprise. ইয়াত কি কোৱা হৈছে চোৱা এভৰি চাইল্ড সকলো শিশুৱে অনুভৱ কৰে যে তেওঁ বা তাইক কোনোবাই হয়তো নিয়ন্ত্ৰণ কৰি আছে বা নিৰ্দেশ দি আছে কিছুমান কাম কৰিবলৈ বা কিছুমান কাম কৰিব নালাগে বুলি বা সেইখিনি কৰ বা সেইখিনি কৰিবা বা সেইখিনি নকৰিবা বা সেইখিনি কৰা তেনেকা মানে তোমালোকক হয়তো কোনোবাই নিৰ্দেশ দিয়ে বা নিয়ন্ত্ৰণ কৰি ৰাখিছে বুলি অনুভৱ কৰে You too may feel that your freedom is curtailed. তোমালোকেও হয়তো অনুভৱ কৰিব পাৰে মানে অনুভৱ কৰা চাগে যে তোমালোকৰ যি স্বাধীন সেই স্বাধীনটো মানে curtailed মানে নিয়ন্ত্ৰিত কৰা বা লিমিট কৰি দিয়া মানে এটা সীমা এটা বান্ধি দিয়া যে এইখিনি কৰিব পাৰিব বা সেইখিনি কৰিব নোৱাৰিব বা তাত যাব পাৰিব বা তাত যাব নোৱাৰিব তেনেকা আৰু Write down some of the things you want to do, but your parents, elders do not allow you to. ইয়াত কি কৈছে কিছুমান টোকা লিখি মানে নোট কৰিব দিছে বা লিখিবলৈ দিছে যে যিখিনি কাম তুমি কৰিব বিচৰা সেইখিনি তোমালোকে লিষ্ট এখন বনাব দিছে আৰু বাট কিন্তু তোমালোকৰ দেউতাই বা তোমাৰ মানে এল্ডাৰ্ছ মানে ডাঙৰ সকলে যিটো মানে কৰিবলৈ নিদিয়ে To read the poem aloud কবিতাটো মানে বৰকে পঢ়িবলৈ কি কৰিব লাগে from peers মানে জোৰাপাতি মানে peers বনাব দিছে জোৰাপাতিব দিছে আৰু each reading alternate stanza আৰু যেটো জোৰাপাতি যে তাত এটা stanza এজনে পঢ়িব আৰু আন এটা stanza আনজনে পঢ়িব You are in for a surprise নিশ্চয় তোমালোকে আচৰিত হবা বুলি কৈছে প্ৰথম stanzaত কি আছে চোৱা Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. প্ৰথমতে তাই মাকে আমাণ্ডাক নিৰ্দেশ দিছে যে don't bite your nails. তোমাৰ যিটো নখ সেই নখটো মানে নুচুঙাবা বা কামুৰি নাথাকিবা আমাণ্ডা Don't hunch your shoulders, Amanda. মানে ইয়াত আমাণ্ডাৰ যিটো কাণ্ড সেই কাণ্ডটো বেকাকৈ নাথাকিবলৈ নিৰ্দেশ দিয়া হৈছে Stop that slouching and sit up straight বন্ধ কৰিবলৈ দিছে হাউলি যোৱাকে বহাটো বন্ধ কৰিছে আৰু পুনে পুনে বহিবলৈ নিৰ্দেশ দিছে আমাণ্ডাৰ Stop that slouching মানে হাউলি যোৱাকে বা বেকাকে বা হালি যোৱাকে তাৰ পাছত আমাণ্ডাৰ নিৰ্দেশ মাকৰ ঘনে ঘনে নিৰ্দেশত আমাণ্ডা তাই নিজৰ মানে কল্পনা জগতলৈ গুচি যায় আৰু তাত মানে প্ৰথমতে কোৱা হৈছে যে There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. তেতিয়া তাই কল্পনা জগতত কি হয় There is a languid তাত আছে এটা languid মানে শান্ত আৰু এমাৰেল সি মানে খেউজিয়া সাগৰ শান্ত আৰু খেউজিয়া সাগৰ য'ত একমাত্ৰ বাসিন্দা হ'ব তাই মানে ইনহেবিটেন্ট মানে বাসিন্দা ইজ মি মানে আমাণ্ডা তাত এটা শান্ত খেউজিয়া সাগৰ আছে আৰু সেই খেউজিয়া শান্ত সাগৰত একমাত্ৰ বাসিন্দা হ'ব তাই য'ত তাইক মানে কোনেও মানে আমনি নিদিয়ে বা নিৰ্দেশ নিদিয়ে আৰু সেই মানে নিজকে মানে কিহৰ লগত তুলনা কৰিছে এই মাৰমেইড জলপৰীৰ লগত সেই সাগৰত মানে একমাত্ৰ বাসিন্দা থাকিব তাই আৰু সেইটো হৈছে
জলপৰী নিজকে জলপৰীৰ লগত কল্পনা কৰি লোৱা হৈছে আৰু ড্ৰিফটিং ব্লিছফুলি আৰু তাত ধুনীয়াকৈ আৰু খুব শান্ত মনে ড্ৰিফটিং মানে আনন্দত মানে পানীত ভাহি ফুৰা আৰু সেইটোকে বুজাইছে আৰু সেই সাগৰত আমন্দাই জলপৰী হৈ আনন্দ মনেৰে ঘূৰি ফুৰিব বা বিচৰণ কৰিব। তাৰপিছত পুনৰ থাৰ্ড ষ্টেঞ্জাত তাই মাকৰ পুনৰ মানে যি নিৰ্দেশ সেই নিৰ্দেশটো মানে কণ্টিনিউ ৰখা হৈছে। তাত কোৱা হৈছে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমন্দা? আমন্দা তুমি তোমাৰ যিটো গৃহ কাৰ্য সেই গৃহ কাৰ্যখিনি কৰিলেনে? ডিড ইউ টাইডি ইয়ৰ ৰুম আমন্দা? তোমাক তোমাৰ ৰুম যিটো মানে সেই ৰুমটো পৰিষ্কাৰ কৰিব দিছিলোঁ, কৰিলেনে আমন্দা? I thought I told you to clean your shoes আমন্দা। মই ভাবোঁ মই তোমাক কৈছিলোঁ যে তোমাৰ জোতাযোৰ মানে পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ আমন্দা। সেই নিৰ্দেশত মানে মাকক সেই নিৰ্দেশত তাই মানে মাকে ঘনে ঘনে কৰা যি নিৰ্দেশ সেই নিৰ্দেশত মানে কি কৰে তাই পুনৰ তাই জগতলৈ মানে কল্পনা জগতলৈ গুচি যায় আৰু তাত কৈছে যে I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. তাই নিজকে মানে তেতিয়া কিহৰ লগত কল্পনা কৰিছে? অৰফেনৰ লগত। অৰফেনৰ মানে মাউৰা আৰু যাৰ মাক বাপেক নাই। আচলতে তাই মাউৰা নহয়, গাত মাউৰা নহয়, কিন্তু মাউৰাৰ লগত তুলনা কৰিছে যাৰ কোনো মাক বাপেক নাই আৰু য'ত ত'ত গনাই গনাই ঘূৰি ফুৰিব পাৰে। তেনেকৈ তাই নিজৰ মানে কল্পনা কৰি লৈছে ৰমিং দ্য ষ্ট্ৰীট, ৰাস্তা ঘাটত ঘূৰি ফুৰা আৰু I pattern soft dust with my hushed bare feet আৰু খালী ভৰিৰে সেই ধূলিৰ ওপৰত মানে চাপ বহুৱাৰ কথা কৈছে। সৰু ল'ৰা ছোৱালীয়ে কি কৰে ধূলি বালিৰ ওপৰত ভৰি চাপ বহুৱাই ভাল পায়, সেই কথাকে তাই ইয়াতে মানে উল্লেখ কৰিছে কল্পনা জগতত আমন্দাই। The silence is golden, the freedom is sweet. তাই কৈছে যে নিস্তব্ধতা বৰ সোণালী, মানে গল্ডেন মানে সোণালী, নিস্তব্ধতা শান্ত আৰু the freedom is sweet আৰু যিটো স্বাধীনতা আৰু সেই স্বাধীনতাটো বৰ মিঠা বুলি কৈছে। তাৰ পিছৰ ষ্টেঞ্জাত কি আছে চোৱা, Don't eat that chocolate আমন্দা, Remember your acne আমন্দা। পুনৰ কোৱা হৈছে যে তাইৰ মাকে আমন্দা চকলেট নাখাবা, মনত ৰাখিবা তোমাৰ খাই খাল মইনা আমন্দা। Will you please look at me when I am speaking to you আমন্দা। তাইৰ মাকে তাইক কৈছে যে তুমি মোলৈ চোৱা যেতিয়া মই তোমাৰ লগত কথাটো পাতোঁ বা যেতিয়া তোমাৰ নিৰ্দেশবিলাক দিওঁ বা আদেশবিলাক দিওঁ তেতিয়া তুমি মোক মানে চাই থাকিবা মানে। তাৰ মাকে আমন্দাক সেই কথাখিনি কোৱা হৈছে। তেতিয়া আমন্দা পুনৰ তাই মাকৰ যি গনে গনে দিয়া নিৰ্দেশ বা যি আদেশ তাত পুনৰ তাই মানে নিজৰ কল্পনা জগতলৈ গুচি যায় আৰু তাত কোৱা হয় যে I am Rapunzel, I have not a care. Life in a tower is tranquil and real. I will certainly never let down my bright hair. তাই নিজকে মানে সেই ৰেপেঞ্জেল যিটো পৰী আছিলে, ৰেপেঞ্জেল এটা কাল্পনিক এটা চৰিত্ৰ হয় ৰেপেঞ্জেলছ, আৰু তাইক কি কৰিলে তাই এটা ওখ টাৱাৰত এটা উইচ তাইক মানে এটা ডাইনীয়ে মানে তাক ধৰি একেবাৰে ওপৰত মানে ৰাখিছিল। তেতিয়া তাই ক'লে যে লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰিয়েল, আৰু যিটো টাৱাৰৰ জীৱন, টাৱাৰৰ ওপৰত থকা যিটো জীৱন সেইটো হ'ল একেবাৰে শান্ত আৰু ৰিয়েৰ মানে দুষ্প্ৰাপ্য বা বিৰল। তাৰপাছত I will certainly never let down my bright hair, আৰু সেই টাৱাৰত উঠিবলৈ তাৰ দীঘল চুলিডাল, সেই দীঘল চুলিডাল মানে তললৈ পেলাবলগীয়া হৈছিল আৰু সেই চুলিত ধৰিহে মানে সেই টাৱাৰত মানে উঠিব পাৰিছিল। কিন্তু তাই ক'লে যে তাই যদি সেই টাৱাৰত থাকে তেতিয়াহ'লে তাই কেতিয়াও মানে সেই চুলিজাক মানে তললৈ নেপেলালে হয় বা কাকো উঠিবলৈ নিদিলে হয়। তাৰ পাছত লাষ্ট ষ্টেঞ্জাত কি আছে চোৱা, ইয়াতে তাৰ মাকে মানে পুনৰ কৈছে যে ষ্টপ ডেট চাল্কিং এট ওৱান্স আমন্দা, যে কৈছে যে বন্ধ কৰা এই যে মুখ যে ফুলাই আছে বা এই যে খং যে কৰি আছা সেইটো বন্ধ কৰা আমন্দা। ইউ আৰ অলৱেজ চ' মুডি আমন্দা, তুমি সদায় মানে মুডি টাইপত থাকা, মানে অকণমান ভাবুক মানে টাইপত থাকা, অকণমান কথা বতৰাতে মানে কান্দি দিয়া
মুখ ফুলাই দিয়া তেনেকৈ মানে থাকা anyone would think that I nag at you Amanda কোনোবাই হয়তো দেখিলে মানে ভাবিব পাৰে যে তাইৰ মাকে তাইক মানে খুব হাৰাশাস্তি দি আছে বা খুব মানে গালি খপনি বা তেনেকৈ দি আছে তেনেকৈ ভাবিব পাৰে কোনোবাই দেখিলে খাইয়ে মানে এই মুখ ফুলা কান্দা কোটা এইবিলাক বন্ধ কৰিব দিছে ৰবিন ক্লেইন আচলতে কি হয় এই কবিতাত মানে এটা ধুনীয়া এটা মানে ছবি দাঙি ধৰিছে যে আমাণ্ডা কবিতাখনত মানে কি হয় আমাণ্ডা নামৰ ছোৱালীজনীক তাৰ মাকে মানে বাৰে বাৰে বিভিন্ন উপদেশ বা নিৰ্দেশ বা আদেশ আদি দিয়ে এই যে মাকে দিয়া নিৰ্দেশ আদেশ যি অভিৰাম মানে বাধা নিষেধৰ ফলত আমাণ্ডাৰ মানে বিৰক্ত আৰু হঠাৎ মানে অনুভৱ কৰে সেয়ে তাই মানে তাই কল্পনা জগতলৈ পলাই যায় য'ত তাই নিজ ইচ্ছামতে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰে এটা কথা ক'ব লাগিব যে শিশুসকলে নিজৰ স্বাধীনতা আৰু ব্যক্তিগত বিকাশৰ সুযোগ বিচাৰে অত্যধিক শাসন আৰু নিয়ন্ত্ৰণে শিশুৰ মনত অসন্তোষ আৰু মানসিক চাপ সৃষ্টি কৰিব পাৰে ইমানেই আছিলে আজি আমাৰ আলোচনাৰ বিষয় আশা কৰোঁ তোমালোকে মই যি বুজাব বিচাৰিছোঁ বা যি বুজাইছোঁ সেইখিনি তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱাত কিবা অসুবিধা পাইছা তেতিয়াহ'লে নিশ্চয় তোমালোকে কমেণ্টৰ জৰিয়তে জনাবা আৰু যদি ভাল পাইছা সেইখিনিও জনাবা ধন্যবাদ